and welcome to my maths classroom. আজি আমি আলোচনা কৰিব ওলাইছো লঘিষ্ঠ সাধাৰণ গুণিতক অৰ্থাৎ লোয়েষ্ট কমন মাল্টিপলস লহাগু যাক আমি সচৰাচৰ এলসিএম বুলি জানো। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু যদি চেনেলটি সাবস্ক্ৰাইব নাই কৰা চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব যাতে পৰৱৰ্তী ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। দৰ্শকসকল স্কুলীয়া জীৱনত আপোনালোকে নিশ্চয়কৈ লহাগু আৰু গহাগু অৰ্থাৎ এলসিএম আৰু এইচচিএফৰ বিষয়ে পঢ়ি আহিছে। এলসিএম উলিওৱাৰ বহুত কেইটা পদ্ধতি আছে, তাৰে মূল পদ্ধতি কেইটামান হ'ল সাধাৰণ গুণিতক উলিয়াই লহাগু, দ্বিতীয়তে মৌলিক উৎপাদকত প্ৰকাশ কৰি লহাগু, তৃতীয়তে চুটিহৰণ পদ্ধতিৰে লহাগু। আমি এই আটাইকেইটা পদ্ধতিৰ বিষয়ে এটা এটাকে আলোচনা কৰিম। পোনপ্ৰথমতেই মই মৌলিক উৎপাদকৰ সহায়ত কিদৰে লহাগু উলিয়াব লাগে তাৰ ওপৰত এটি উদাহৰণৰ সহায়ত বুজাব চেষ্টা কৰিছোঁ। আপোনালোকে মনোযোগেৰে চাব। ইয়াত কোৱা হৈছে যে মৌলিক উৎপাদকৰ সহায়ত আমি লহাগু উলিয়াম। তাৰ বাবে ইয়াত সংখ্যা যি দুটা দিছে 36 আৰু 40, এই দুইটা সংখ্যাৰে মৌলিক উৎপাদক উলিয়াই ল'ব লাগিব। তাৰ বাবে মই 36ক চুটি নিয়মত হৰণ কৰিব লাগিব। 36 যেহেতু এটা যুগ্ম সংখ্যা 2ৰে হৰণ যাব, 2 18 গুণ 36 বুলি জানো। ইয়াৰ পিছত যেটো 18 পালো, 18 আকৌ যুগ্ম সংখ্যা যেহেতু 2ৰে হৰণ যাবই, 2 9 গুণ 18। এবাৰ 9 এটা অযুগ্ম সংখ্যা আৰু 9ক আমি জানো 3ৰে হৰণ যায়, গতিকে 3 3 গুণ 9 লিখি দিলোঁ। এতিয়া মন কৰক 36ক আমি মৌলিক উৎপাদকত প্ৰকাশ কৰাৰ বাবে মৌলিক সংখ্যাৰে হৰণ কৰিছোঁ। এইবাৰ 40 লৈ আহোঁ। 40ক আমি প্ৰথমতে চুটি নিয়মত হৰণ কৰিব লাগিব, অৰ্থাৎ মৌলিক উৎপাদকবোৰ উলিয়াই ল'ব লাগিব। 40 যেহেতু এটা যুগ্ম সংখ্যা 2ৰে হৰণ যাব, 2ৰে 4ক দুবাৰ, তাৰপিছত 0 বহাই দিলোঁ। আকৌ 20কো 2ৰে হৰণ যাব, 2 10 গুণ 20 বুলি জানো, আকৌ 10ক 2ৰে 5 বাৰ যাব। এতিয়া মন কৰক 36 আৰু 40 দুইটা সংখ্যাৰ মৌলিক উৎপাদকবোৰ উলিয়ালোঁ। আমি মৌলিক উৎপাদকবোৰ তলত লিখোঁচোন। 36 সমান আমি কি লিখিব পাৰিম, ইয়াত যিকেইটা উৎপাদক পাইছোঁ এই উৎপাদকবোৰৰ পূৰণফল, তাৰমানে 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 হিচাপে লিখিব পাৰোঁ। ইয়াৰ পিছত 36ৰ তলত মই 40 লিখি 40কো ইয়াৰ যিকেইটা উৎপাদক পাইছোঁ সেই উৎপাদককেইটাৰ পূৰণফল হিচাপে লিখিম। 2 পূৰণ 2 পূৰণ 2 পূৰণ 5 হিচাপে লিখিব পাৰোঁ। এতিয়া আমি লহাগু অৰ্থাৎ এলসিএম উলিওৱাৰ কাৰণে যি দুটা সংখ্যাৰ মৌলিক উৎপাদক উলিয়াইছোঁ সেই মৌলিক উৎপাদকবোৰৰ ভিতৰত যিকেইটা কমন আছে অৰ্থাৎ সাধাৰণ যিকেইটা উৎপাদক আছে সেই সাধাৰণ উৎপাদকবোৰত আমি ৰিং বনাম। এনেকৈ মন কৰক দুইটা হেৰিতে 2 আছিলে, গতিকে ইয়াত এটা ৰিং বনাই দিলোঁ। আৰু যদি কিবা কমন নাম্বাৰ আছে ৰিং বনাবলৈ, ইয়াত মন কৰক আকৌ এটা ৰিং বনাব পাৰিম ইয়াত। এবাৰ মন কৰক ওপৰৰ শাৰীত 3 দুটা আছে আৰু তলৰ শাৰীত 2 আৰু 5 মাল্টিপ্লাই হৈ আছে, গতিকে আৰু সাধাৰণ সংখ্যা নাই। গতিকে আমি এলসিএম উলিওৱাৰ কাৰণে প্ৰথমতে যি দুটা ৰিং বনাইছিলোঁ প্ৰতিটো ৰিঙৰ পৰা মাত্ৰ এটাহে সংখ্যা আহিব, অৰ্থাৎ এইটো ৰিঙৰ পৰা এটা 2 আহিব, তাৰপিছত পূৰণ চিন দি দ্বিতীয় ৰিঙৰ পৰা এটা 2 আহিব। আৰু যিহেতু সাধাৰণ উৎপাদক নাই, গতিকে আমি প্ৰথম শাৰীত যিকেইটা সংখ্যা ৰৈ যোৱা সংখ্যাকেইটা ইয়াৰ লগত পূৰণ কৰিবলৈ, অৰ্থাৎ 3 × 3। ইয়াৰ পিছত দ্বিতীয় শাৰীত যিকেইটা সংখ্যা ৰৈ গ'ল সেই ৰৈ যোৱা সংখ্যাকেইটা পূৰণ কৰিব লাগিব। এবাৰ আহকচোন আমি এই আটাইকেইটা সংখ্যা পূৰণ কৰি দিওঁ। পূৰণ কৰিলে আমি কি পাম, 2 2 গুণ 4, 3 3 গুণ 9, 4 9 গুণ 36, পূৰণ 2 5 গুণ 10, 36 পূৰণ 10 360। গতিকে আমি 36 আৰু 40 সংখ্যা দুটাৰ এলসিএম অৰ্থাৎ লহাগু পালোঁ 360। দৰ্শকসকল নিশ্চয়কৈ আপোনালোকে 36 আৰু 40 সংখ্যা দুটাৰ মৌলিক উৎপাদকৰ সহায়ত কিদৰে লহাগু উলিয়াব লাগে বুজি পাইছে। এতিয়া আমি আগবাঢ়োঁ আৰু এটা উদাহৰণলৈ। দৰ্শকসকল মন কৰিব ইয়াত 3টা সংখ্যা দিয়া আছে 20, 30 আৰু 40। এই সংখ্যা তিনিটাৰ মৌলিক উৎপাদকৰ সহায়ত লহাগু উলিয়াম। তাৰ বাবে আমি এটা এটাকৈ সংখ্যা লিখি তাৰ মৌলিক উৎপাদকবোৰ উলিয়াব লাগিব। মই প্ৰথমতে 20 লিখিলোঁ। 20 যিহেতু এটা যুগ্ম সংখ্যা তাক 2ৰে 10 টাইমছ হৰণ যাব। এবাৰ 10 আকৌ এটা যুগ্ম সংখ্যা পাই গ'লোঁ, যুগ্ম সংখ্যা যিহেতু 2ৰে হৰণ যাব, 2 5 যা 10। 5 যিহেতু এটা মৌলিক সংখ্যা পাই গ'লোঁ, গতিকে ইয়াৰ পিছত আৰু হৰণ কৰিব নালাগে, হৰণ ক্ৰিয়া ইয়াতে সমাপ্ত হ'ব। 20ৰ পিছত আহিব 30। 30কো আমি হৰণ কৰোঁ চুটি নিয়মত। 30 যেহেতু এটা যুগ্ম সংখ্যা 2ৰে হৰণ যাব, 2 15 গুণ 30 বুলি জানো। এতিয়া 15ক আমি আটাই জানো যে 3ৰে হৰণ যায়,
3 5 যা 15 5 যেহেতু এটা মৌলিক সংখ্যা গতিকে 30ৰ চুটিহৰণ প্ৰক্ৰিয়া ইয়াতে সমাপ্ত হ'ব ইয়াৰ পিছৰ সংখ্যাটো আছে 40 আহকচোন 40ক আমি হৰণ কৰোঁ 40ও যেহেতু এটা যুগ্ম সংখ্যা 2 ৰে হৰণ যাব 2 2 গুণ 4 শূন্য নামি আহিব 20 20 যেহেতু যুগ্ম সংখ্যা 2 ৰে হৰণ যাবই 2 10 গুণ 20 আকৌ 10ক 2 ৰে 5 বাৰ হৰণ যাব মন কৰক 20 30 আৰু 40 সংখ্যা তিনিওটাৰে মৌলিক উৎপাদকবোৰ উলিয়ালোঁ আহকচোন এটা এটাকে আমি তলত সংখ্যাবিলাকৰ মৌলিক উৎপাদকবোৰ লিখি যাওঁ 20 সমান ইয়াত যিকেইটা উৎপাদক পাইছিলোঁ সেই উৎপাদকবোৰৰ পূৰণফল হিচাপে লিখিব পাৰোঁ অৰ্থাৎ 2 * 2 * 5 হিচাপে লিখিব পাৰোঁ ঠিক একেদৰে 30 সমান দি 2 * 3 * 5 হিচাপে লিখি দিলোঁ তাৰমানে এই সংখ্যাকেইটা পূৰণ কৰিছিল এবাৰ 40ৰ কাৰণেও যিকেইটা উৎপাদক পাইছিলোঁ সেই উৎপাদকবোৰৰ পূৰণফল হিচাপে 40ক লিখিব পাৰি 2 * 2 * 2 * 5 এতিয়া মন কৰক আমি তিনিওটা সংখ্যাৰে মৌলিক উৎপাদকবোৰ উলিয়ালোঁ এতিয়া আমি চাব লাগিব যে এই তিনিটা শাৰীৰ যিকেইটা উৎপাদক আছে এই উৎপাদকবোৰৰ ভিতৰত কমন কোনকেইটা আছে অৰ্থাৎ সাধাৰণ উৎপাদক কোনকেইটা আছে তিনিওটা শাৰীত মিল থকা প্ৰথমতে মন কৰক তিনিওটা শাৰীত 2 আছে গতিকে এই তিনিওটাৰ কাৰণে আমি এটা ৰিং বনাই দিব পাৰোঁ আৰু কিবা কমন নাম্বাৰ আছে নেকি যদি আছে তাতো ৰিং বনাব লাগিব হয় আছে নিশ্চয়কৈ চাওকচোন তিনিওটা শাৰীতে 5 আছে গতিকে আমি 5তো ৰিং এটা বনাব পাৰিম এবাৰ চাওকচোন আৰু কিবা সংখ্যা আছেনে তিনিওটা শাৰীত মিল থকা নাই তিনিওটা শাৰীত মিল থকা কোনো সংখ্যা নাই কিন্তু দুটা শাৰীত মিল থকা সংখ্যা আছে লহাগু উলিয়াব গ'লে আমি দুটা শাৰীত যদি কিবা মিল আছে সংখ্যাৰ সেই দুটা শাৰীৰ মিল থকা সংখ্যাটো লিখিব লাগিব মন কৰক ইয়াত এটা 2 আছে আকৌ ইয়াত এটা 2 আছে গতিকে এই দুইটা 2ক আমি এটা ৰিঙৰ ভিতৰত ভৰাব পাৰোঁ আৰু হয়তো কোনো কমন নাম্বাৰ নাই যদি কোনো কমন নাম্বাৰ নাই তেতিয়াহ'লে আমি এলচিএম কেনেকৈ উলিয়াব লাগে আগবাঢ়োঁ এলচিএম বুলি লিখি দিলোঁ লিখাৰ পিছত আপোনালোকে মন কৰক ইয়াত তিনিটা ৰিং দিয়া হৈছে প্ৰথম যিটো ৰিং দিয়া হৈছে সেই ৰিঙৰ পৰা এটা সংখ্যা আহিব দ্বিতীয় যিটো ৰিং দিয়া হৈছে সেই ৰিঙৰ পৰা এটা সংখ্যা আহিব তৃতীয় ৰিঙৰ পৰা এটা সংখ্যা আহিব গতিকে ইয়াৰ পৰা আহি গ'ল 2 তাৰপিছত এইটো ৰিঙৰ পৰা আহি গ'ল 5 ইয়াৰ পিছত এইটো ৰিঙৰ পৰা আহি গ'ল 2 আৰু যিহেতু ৰিং নাই এইবাৰ চাব লাগিব যে প্ৰথম শাৰীত কিবা সংখ্যা ৰৈ গ'ল নেকি যদি ৰৈ গৈছে ৰৈ যোৱা সংখ্যাটো পূৰণ কৰিব লাগিব প্ৰথম শাৰীৰ আটাইকেইটা আহি গ'ল গতিকে একো পূৰণ নাহে ইয়াত এবাৰ চাব লাগিব দ্বিতীয় শাৰীত কিবা সংখ্যা ৰৈ গৈছে নেকি যদি দ্বিতীয় শাৰীত কিবা সংখ্যা ৰৈ গৈছে তেতিয়া ৰৈ যোৱা সংখ্যাটো এইখিনিত পূৰণ কৰিব লাগিব হয় দ্বিতীয় শাৰীত এটা 3 ৰৈ গ'ল গতিকে পূৰণ দি 3 লিখিলোঁ এইবাৰ চাব লাগিব আমি তৃতীয় শাৰীত কিবা সংখ্যা ৰৈ গ'ল নেকি হয় তৃতীয় শাৰীটো এটা 2 ৰৈ গ'ল গতিকে ৰৈ যোৱা সংখ্যাটো আমি পূৰণ কৰি দিলোঁ এবাৰ আহকচোন আমি এই আটাইকেইটা সংখ্যা পূৰণ কৰি চাওঁ 2 5 গুণ 10 ইয়াৰ পিছত 2 3 গুণ 6 6 2 গুণ 12 12 10 গুণ 120 120 লিখি দিলোঁ বিয়াসকল আপোনালোকে নিশ্চয়কৈ বুজি পাইছে তিনিটা সংখ্যাৰ মৌলিক উৎপাদকৰ সহায়ত কিদৰে লহাগু উলিয়াব লাগে বিয়াসকল এতিয়া আহকচোন চুটিহৰণ পদ্ধতিৰে কিদৰে লহাগু উলিয়াব লাগে শিকো চুটিহৰণ পদ্ধতিৰে লহাগু উলিওৱাৰ কাৰণে আমাক যদি দুটা বা তাতোধিক সংখ্যা দিয়া থাকে সেই আটাইবোৰ সংখ্যাক এবাৰতে হৰণ কৰিব লাগিব ইয়াত চাওক এটা উদাহৰণৰ সহায়ত মই বুজাব চেষ্টা কৰিছোঁ চুটিহৰণ পদ্ধতিৰে কিদৰে লহাগু উলিয়াব লাগে আপোনালোকৰ আগত 12 আৰু 18 সংখ্যা দুটা আছে এই সংখ্যা দুটাৰ চুটিহৰণ পদ্ধতিৰে লহাগু উলিওৱাৰ বাবে মই প্ৰথমতে এনেকৈ থিয়কৈ আচেডাল টানিলোঁ ইয়াত আমি কি কৰিব লাগিব 12 আৰু 18 যি দুটা সংখ্যা দিয়া আছে এই দুইটা সংখ্যা লিখিব লাগিব বিয়াসকল আগৰ পদ্ধতিটোত আমি এটা এটাকৈ সংখ্যা পাতি তাক চুটি নিয়মত হৰণ কৰিছিলোঁ হৰণ কৰি আমি লহাগু উলিয়াইছিলোঁ কিন্তু চুটিহৰণ পদ্ধতিৰে লহাগু উলিওৱাৰ কাৰণে আমি যদি দুটা সংখ্যা দিয়া থাকে দুইটা সংখ্যা এবাৰতে পাতিব লাগিব তিনিটা সংখ্যা দিয়া থাকিলে তিনিওটাক এবাৰতে পাতিব লাগিব এতিয়া ইয়াত যি দুটা সংখ্যা পাতিছোঁ আমি চাব লাগিব যে এই দুইটা সংখ্যাক কিবা নাম্বাৰেৰে হৰণ যায় নেকি দুইটাক হৰণ যোৱা কিবা সংখ্যা আছে নেকি চাওক 12 আৰু 18 দুইটা যেহেতু যুগ্ম সংখ্যা গতিকে দুইটাকে 2ৰে হৰণ যাব 2ৰে 12ক 6 টাইমছ 2ৰে 18ক 9 টাইমছ মাজত কমা দি দিম এবাৰ মন কৰক 6 আৰু 9 এই দুইটা সংখ্যাক কিহেৰে হৰণ যায় এইটো যুগ্ম এইটো অযুগ্ম গতিকে দুইটাতো হৰণ নাযাব আপোনালোকে মন কৰিব 3ৰে 6 আৰু 9 দুইটা সংখ্যাক হৰণ যাব গতিকে 3ৰে হৰণ কৰি দিওঁ 3ৰে 6ক 2 টাইমছ 3ৰে 9ক
3 টাইমছ কমা দি দিলোঁ যেহেতু 2 আৰু 3 1ৰ বাদে আন কোনো সংখ্যাৰে হৰণ নাযায় গতিকে হৰণ ক্ৰিয়া ইয়াতে সমাপ্ত হ'ব এবাৰ আমি এলচিএম উলিওৱাৰ কাৰণে ইয়াত যিকেইটা উৎপাদক পাইছোঁ সেই আটাইকেইটা এইখিনিৰ পৰা আৰম্ভ কৰি এইখিনিলৈকে আটাইকেইটা পূৰণ কৰি দিব লাগিব গতিকে এলচিএম হ'বগৈ 2 পূৰণ 3 পূৰণ 2 পূৰণ 3 2 পূৰণ 3 পূৰণ 2 পূৰণ 3 আটাইকেইটা পূৰণ কৰি দিলোঁ 2 3 গুণ 6 আকৌ 2 3 গুণ 6 6 6 গুণ 36 অৰ্থাৎ আমি 12 আৰু 18ৰ লহাগু পালোগৈ 36 এতিয়া আগবাঢ়ো আন এটা উদাহৰণলৈ ইয়াত তিনিটা সংখ্যা দিয়া আছে 24 30 আৰু 36 এই সংখ্যা তিনিটাৰ চুটিহৰণ পদ্ধতিৰে অৰ্থাৎ শৰ্ট ডিভিজন মেথডেৰে এলচিএম উলিওৱাৰ বাবে প্ৰথমতে আমি সিহঁতক একেলগে লিখি ল'ব লাগিব 24, 30, 36 লিখি ইয়াত যেহেতু তিনিটা সংখ্যা আছে আমি চাব লাগিব ইয়াৰ কমেও দুটা সংখ্যাক হৰণ যাব লাগিব ইয়াত দেখিলোঁ তিনিটা যেহেতু যুগ্ম সংখ্যা তিনিটাকে 2ৰে হৰণ যায় প্ৰথমতে 2ৰে হৰণ কৰি দিলোঁ কমেও দুটা সংখ্যাক হৰণ যাব লাগিব আৰু যদি তিনিটাকে হৰণ যায় তেতিয়া আৰু ভাল 2ৰে 24ক 12 বাৰ হৰণ যাব 2ৰে 30ক 15 বাৰ হৰণ যাব কমা দি 2ৰে 36ক 18 বাৰ হৰণ যাব এইবাৰ মন কৰক 12 15 আৰু 18 এই তিনিটা সংখ্যাক 3ৰে হৰণ যায় গতিকে 3ৰে আমি হৰণ কৰি দিব পাৰোঁ 3 দি 4 টাইমছ 3 দি 5 টাইমছ 3 দি 6 টাইম এবাৰ মন কৰক ইয়াত যি তিনিটা সংখ্যা ৰৈ গ'ল 4 5 and 6 তিনিওটাক কিন্তু কোনো সংখ্যাৰে হৰণ নাযায় 1ৰ বাদে কিন্তু 4 আৰু 6 সংখ্যা দুটাক 2ৰে হৰণ যায় গতিকে আমি 2ৰে হৰণ কৰি দিওঁ কাৰণ দুটাক হৰণ গ'লে আমি হৰণ কৰিব পাৰোঁ 2ৰে 4ক 2 টাইমছ 5ক 2ৰে হৰণ নাযায় যেতিয়া 5 নামি আহিব 2ৰে 6ক 3 টাইমছ হৰণ যাব এতিয়া চাওকচোন 2 5 আৰু 3 তিনিওটা মৌলিক সংখ্যা যেহেতু তিনিওটা মৌলিক সংখ্যা গতিকে ইহঁতৰ 1ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই আমিতো 1ৰে হৰণ নকৰোঁ কাৰণ 1ৰে হৰণ কৰিলে এইকেইটা সংখ্যাই পোৱা যাব গতিকে আমি ক'ব পাৰোঁ যে হৰণ প্ৰক্ৰিয়া ইয়াতে সমাপ্ত হৈছে এবাৰ এলচিএম উলিওৱাৰ কাৰণে আমি এলচিএম বুলি লিখি ইয়াত যিকেইটা উৎপাদক পাইছোঁ এইখিনিৰ পৰা আৰম্ভ কৰি এইখিনিলৈকে আটাইকেইটা পূৰণ কৰি দিওঁ অৰ্থাৎ 2 পূৰণ 3 পূৰণ 2 পূৰণ 2 পূৰণ 5 পূৰণ 3 এবাৰ আহকচোন পূৰণ ফলটো উলিয়াওঁ 2 3 গুণ 6 6 2 গুণ 12 তাৰপিছত 5 2 গুণ 10 12 পূৰণ 10 120 পূৰণ 3 120 পূৰণ 3 লিখি দিলোঁ 3 12 গুণ 36 হ'ব লগত এটা শূন্য আছে 360 অৰ্থাৎ 24 30 আৰু 36 সংখ্যা তিনিটাৰ লহাগু 360 ব্যৰ্থসকল নিশ্চয় আপোনালোকে চুটিহৰণ পদ্ধতিৰে লহাগু উলিওৱাটো বুজি পাইছে কাৰণ এই প্ৰক্ৰিয়াৰে আপোনালোকে স্কুলীয়া কালত বহুত লহাগু উলিয়াইছে এইবাৰ আগবাঢ়িছোঁ কেইটামান অতি গুৰুত্বপূৰ্ণ কথালৈ এলচিএমৰ লগত জড়িত কিছুমান ধৰ্ম আছে যেনেকৈ মই প্ৰথমটো ধৰ্ম ইয়াত আপোনালোকৰ আগত দাঙি ধৰিব ওলাইছোঁ যদি আমাক দুটা পৰস্পৰ মৌলিক সংখ্যা দিয়া থাকে তেতিয়া তাৰ লহাগু কি হ'ব পৰস্পৰ মৌলিক সংখ্যানো কি সেই বিষয়ে আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছোঁ এই ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যন বক্সত পাই যাব তথাপিও মই আপোনালোকক এটা বাক্যৰে পৰস্পৰ মৌলিক সংখ্যা কি বুজাব চেষ্টা কৰিছোঁ পৰস্পৰ মৌলিক সংখ্যা হৈছে সেইবোৰ সংখ্যা যিবোৰ সংখ্যাৰ কোনো সাধাৰণ উৎপাদক নাথাকে মানে 1 থাকে 1টো যিকোনো সংখ্যাৰে সাধাৰণ উৎপাদক হয় যিকোনো সংখ্যাৰ উৎপাদক হয় গতিকে 1ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাথাকে ইয়াত মই এটা উদাহৰণেৰে বুজাব বিচাৰিছোঁ যে দুটা পৰস্পৰ মৌলিক সংখ্যাৰ লহাগু কি হ'ব ইয়াত চাওক 5 আৰু 8ৰ কথা কোৱা হৈছে 5 আৰু 8ৰ যদি আমি লহাগু উলিয়াওঁ তেতিয়াহ'লে তাৰ লহাগু হ'ব 5 × 8 = 40 কিয় কাৰণ ইয়াত দুইটা পৰস্পৰ মৌলিক সংখ্যা আহকচোন আমি উলিয়াই চাওঁ 5 আৰু 8ৰ লহাগু তাৰ বাবে চুটি নিয়মত আমি লহাগু উলিয়াব গৈছোঁ মন কৰকচোন 5 আৰু 8 এই সংখ্যা দুটা কিবা সংখ্যাৰে হৰণ যায় নেকি 1ৰ বাদে কোনো সংখ্যাৰে হৰণ নাযায় যেহেতু পাতিছোঁ সেয়ে 1ৰে হৰণ কৰি দিছোঁ 1ৰে 5ক 5 টাইমছ আকৌ 1ৰে 8ক 8 টাইমছ গতিকে এলচিএম উলিওৱাৰ কাৰণে আমি কি কৰিব লাগিব এই আটাইকেইটা পূৰণ কৰিব লাগিব 1 × 5 × 8 অৰ্থাৎ কি হ'ব 1 × 5 মানে 5 5 × 8 মানে 40 গতিকে ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে দুটা পৰস্পৰ মৌলিক সংখ্যাৰ লহাগু সদায় সংখ্যা দুটাৰ পূৰণফলৰ সমান ব্যৰ্থসকল এতিয়া আগবাঢ়িছোঁ লহাগুৰ আন এটা ধৰ্মলৈ কেতিয়াবা আমাক দুটা বা তাতোধিক সংখ্যা দি তাৰ লহাগু উলিয়াব দিব পাৰে
তেতিয়া আমি অলপ মনোযোগেৰে সংখ্যাকেইটা চাব লাগিব। চাই লৈ যদি দেখোঁ যিকেইটা সংখ্যা দিছে তাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটোক বাকী সৰু সংখ্যাকেইটাৰে হৰণ যায়, তেতিয়া আটাইতকৈ ডাঙৰ সংখ্যাটোৱে হ'ব আটাইবোৰ সংখ্যাৰ লসাগু। উদাহৰণস্বৰূপে মই ইয়াত আপোনালোকৰ আগত 6, 8 আৰু 24 সংখ্যা তিনিটাৰ লসাগু কি হ'ব সেইটো বুজাব ওলাইছোঁ। আপুনি মন কৰক 6, 8 আৰু 24ৰ ভিতৰত 24 হৈছে আটাইতকৈ ডাঙৰ সংখ্যা। গতিকে এই ধৰ্মটোৱে কৈ আছে যে আটাইতকৈ ডাঙৰ সংখ্যাটোক যেতিয়া সৰু সংখ্যাবোৰেৰে সম্পূৰ্ণৰূপে হৰণ যায়, তেতিয়া ডাঙৰ সংখ্যাটোৱে হ'ব লসাগু। চাওচোন আহক, 6ৰে 24ক হৰণ যায়নে নাই? নিশ্চয় যায়। 6 4 × 24 সম্পূৰ্ণৰূপে হৰণ যায়। তাৰপিছত 8ৰে 24ক হৰণ যায়নে নাই? যায়, নিশ্চয়কৈ যাব। 8 3 × 24। গতিকে আমি ক'ব পাৰোঁ 24ক তাতকৈ সৰু সংখ্যা যিকেইটা দিয়া আছে সেই সংখ্যাবোৰেৰে হৰণ যায়। গতিকে 24ই হ'ব এই সংখ্যা তিনিটাৰ লসাগু। এতিয়া আমি সংখ্যা তিনিটাৰ লসাগু উলিয়াই চাওচোন, 24ই হয় নে বেলেগ কিবা হয়? 6, 8, 24 লিখি ল'লোঁ। এতিয়া চাওক, তিনিওটা সংখ্যা যিহেতু যুগ্ম সংখ্যা 2ৰে হৰণ কৰিব পাৰোঁ। 2ৰে 6ক 3 বাৰ, 2ৰে 8ক 4 বাৰ, 2ৰে 24ক 12 বাৰ। এইবাৰ তিনিওটা সংখ্যাক কোনো সংখ্যাৰে হৰণ নাযায় 1ৰ বাদে। আমি চাব লাগিব দুটা সংখ্যাক যায়নে নাই? এই দুটা সংখ্যাক চাওক, দুইটা যুগ্ম সংখ্যা 2ৰে হৰণ কৰি দিলোঁ। 2ৰে যিহেতু আমি 4 আৰু 12ক হৰণ কৰিম, 3ক সম্পূৰ্ণৰূপে হৰণ নাযায়, 3 নামি আহিব। 2ৰে 4ক 2 বাৰ, 2ৰে 12ক 6 বাৰ। আকৌ মন কৰক 2 আৰু 6 এই সংখ্যা দুটাক 2ৰে হৰণ যাব। আকৌ হৰণ কৰি দিওঁ 2ৰে, 3ক নাযায়, এতিয়া 3 নামি আহিব। 2ৰে 2ক এবাৰ, 2ৰে 6ক 3 বাৰ। এইবাৰ মন কৰক দুটা 3 আছে, গতিকে ইহঁতক আমি 3ৰে হৰণ কৰিব পাৰোঁ। 3ৰে 3ক 1 টাইম, 1 নামি আহিব এইটো। তাৰপিছত আকৌ এইটো 3ৰে এইটো 3ক 1 টাইম যাব। এতিয়াতো আৰু হৰণ নাযায়, গতিকে হৰণ ক্ৰিয়া ইয়াতে সমাপ্ত। লসাগু উলিওৱাৰ বাবে এই আটাইবোৰ সংখ্যা পূৰণ কৰি দিব লাগিব। LCM = কি হ'ব? 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 1বোৰ পূৰণ কৰিলে কৰি দিব পাৰে। 1 পূৰণ 1 পূৰণ 1। এতিয়া পূৰণফল উলিয়াওঁ। 2 × 4, 4 × 8, 8 × 3 = 24। 24ৰ লগত 1 পূৰণ কৰিলে 24ই হ'ব। গতিকে আমি ইয়াত যিটো ধৰ্ম উল্লেখ কৰিছিলোঁ যে দুটা বা ততোধিক সংখ্যাৰ আটাইতকৈ ডাঙৰটোক বাকীকেইটা সংখ্যাৰে সম্পূৰ্ণ হৰণ কৰিব পাৰিলে ডাঙৰ সংখ্যাটোৱে হ'ব লসাগু। গতিকে এইটো ধৰ্ম সত্য প্ৰমাণিত হৈছে। গতিকে আপোনালোকে এই ট্ৰিকটো মনত ৰাখিব। ভিউৱাৰ্ছসকল, যদি আপোনালোকে ভিডিঅ'টি ভাল পাইছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ভিডিঅ'টি আপোনালোকে মনোযোগেৰে চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ জনাইছোঁ।